সকলোলৈকে শুভ সন্ধিয়া জনাইছোঁ। মই যোৰহাট বংশৰ ৰূপান্তৰ, লগতে আছে মোৰ ককাইদেউ সদী গৌতম বৰুৱা, নহয় জানো? হয়, দুয়োজন আজি আচলতে আহিলোঁ। অকণমান ভোকো লাগিলে, এফালে গৈ আছিলোঁ, ভাত এসাঁজ খাওঁ। এতিয়া আমি বৰ্তমান হোটেল নীলকণ্ঠ, আচলতে সকলোৱে পৰিচিত জাজিৰ হোটেল নীলকণ্ঠত আছোঁ। কেনেকুৱা লাগিছে তোমাৰ? ঠিকে আছে, ভাল লাগিছে নহয়? হয়, আচলতে দাদাই মোৰ আচলতে খুব ভিডিঅ' চাই বিয়াত ভাল পাওঁ বুলিও কয়। মই বোলো ঠিক আছে, বিয়াত ভাল পোৱা যদি আৰু আচলতে আজি যোৰহাট যোৱাৰ অৱস্থাতে বোলো ভাত এসাঁজো তোমাক খুৱাই দিওঁ, হয়? হয়, কি মাংসই খাবা এতিয়া? এই হাঁহক লগাই দিয়া হ'ব। হাঁহ এক প্লেট লগাই দিম। হয়, আচলতে আপোনালোকক দেখুৱাই কথাটো কোৱা নাই, খুব শ্ৰদ্ধাৰ, খুব আচলতে ককাইদেউ সদী, সেইকাৰণে দাদাক আচলতে মই ভালৰি লগাই কোৱা নাই। দাদাই মই আজি এসাঁজ খাওঁচোন, যিহেতু কালি পৰহি ফেচবুকৰ পৰা বাৰু দুদিনমান পইচাও পাইছোঁ। একো নাই, সকলোকে শুভ সন্ধিয়া জনাই মই যোৰহাট বনামঘৰ ৰূপান্তৰ।